সমূহ অসমবাসী ৰাইজ আপোনালোকৰ লগত কিছু বিষয় আলোচনা কৰিব ওলাইছে। দেখা পাইছে বিশেষ ৰেহাই মূল্যৰ মুছৰ দালি আৰু এয়া নিমখ দেখা পাইছে আৰু এয়া চেনি। আপোনালোকক আৰু এটা কথা অৱগত কৰাও যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2014 অধীনস্থ ভাৰতবৰ্ষৰ সকলো দৰিদ্ৰ মানুহে বিনামূলীয়া চাউল পায়, তাকো 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ল'ব লাগিব। ঠিক তেনেদৰে অসম চৰকাৰে এইবাৰ আমাক কিছুমান বিশেষ ৰেহাই মূল্যৰ 3টা সামগ্ৰী যোগান ধৰিছে কণ্ট্ৰলৰ জৰিয়তে, তাকো 11 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব কণ্ট্ৰল দোকানৰ পৰা। কিমান ৰেহাই মূল্য জানেনে? কথা পাতি লোৱা হওক। এই দালিটো 69 টকাত আমাক অসম চৰকাৰ যোগান ধৰিছে। এই নিমখ 10 টকা আৰু এয়া চেনি 38 টকা, সৰ্বমুঠ 117 টকা। কিন্তু এই দালিটো আপুনি বজাৰত কিনিব গ'লে খুব বেছি 80 টকা হ'ব, 80 টকা। আৰু এই চেনি বজাৰ মূল্য হলচেল 44 টকা। 80 টকা আৰু 44 টকা কিমান হ'ব? 124 টকা। আৰু নিমখ 15 টকা, 139 টকা। আৰু আমি দিছো কিমান? 117 টকা। আৰু আমাক ৰেহাই দিলে কিমান? 117 টকা। 139 টকাৰ পৰা আপুনি 117 টকা বাদ দিলে কিমান থাকিব? চাওক, আমি এই 3টা সামগ্ৰী বজাৰৰ পৰা কিনিলে 22 টকা বেছি দিব লাগিব, আৰু কণ্ট্ৰলৰ পৰা ল'লে আমি 22 টকা ৰেহাই মূল্যত পালোঁ। তেতিয়াহ'লে অসম চৰকাৰৰ বিশেষ অনুৰোধ, তেওঁলোকে আমাক যিহেতু বিশেষ ৰেহাই মূল্য দিছে, আৰু অধিক ৰেহাই মূল্যত দিয়ক যাতে দুখীয়া মানুহৰ কিছু উপকৃত হয়। আৰু এই চাউল ল'বলৈ আহি মই নিজে আহিছোঁ, মটৰচাইকেলত তেল খৰচ কৰি প্ৰায় 10-15 টকা তেল গ'ল, সময় গ'ল। এই 22 টকাৰ পৰা মোৰ 15 টকা বাদ দিব লাগিব, সময় গ'ল, তেল গ'ল, আৰু থাকিল মোৰ 7 টকা লাভ। এনেকৈ আৰু হ'ব নেকি কওক? আৰু কিছুমান যিসকলে আগতে লৈ গৈছে এই সামগ্ৰীবিলাক কণ্ট্ৰল দোকানৰ পৰা, তেখেতসকলৰ পৰা শুনিছোঁ এই দালি বোলে ভালকৈ নিখিজে, ভালকৈ বোলে নিখিজে। আপোনালোকে কেনেকুৱা পাইছে জনমক মতামত দি। আৰু অসম চৰকাৰলৈ অনুৰোধ যাতে আমাক বিশেষভাৱে ৰেহাই দিছে যোন, আৰু 70-80% বিশেষ ৰেহাই মূল্যত দিয়ক, দৰিদ্ৰ মানুহ উপকৃত হয়। আৰু বন্ধুসকল, আপোনালোকে কিমান ৰেহাই পালে, কিমান লাভালাভ হ'ল এই 3টা সামগ্ৰী কণ্ট্ৰল দোকানৰ পৰা কিনি কমেণ্ট যোগে জনাব। আৰু কিছুমানে জ্বলিব আৰু মোক ক'ব তই কিয় ল'ব আহিছে, আৰু মই যদি ল'ব নাহোঁ অহা মাহত কিজানি মোৰ চাউলো বন্ধ কৰি দিব পাৰে অসম চৰকাৰ, মোৰ ঠিক নাই। সেই হেতুকে মই ল'ব আহিছোঁ, মই লাভালাভৰ কাৰণে ল'ব অহা নাই। আৰু বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।